নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। কোচিং কৰি থকা শিক্ষাৰ্থীয়ে এইবাৰ নাপাব স্কুটি। অসমৰ কলেজত অধ্যয়ন কৰা শিক্ষাৰ্থীকে দিয়া হ'ব স্কুটি। অৰ্থাৎ ডক্টৰ বাণীকান্ত কাকতি বঁটা পাবলৈ হ'লে অসমৰ যিকোনো এখন কলেজত নামভৰ্তি কৰিব লাগিব। অন্যথা কোনো কোচিং চেণ্টাৰত কোচিং কৰিলে সেইসকল শিক্ষাৰ্থীক দিয়া নহয় স্কুটি। এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কোচিং কৰি থকা শিক্ষাৰ্থীয়ে এইবাৰ নাপাব স্কুটি। অসমৰ কলেজত অধ্যয়ন কৰা শিক্ষাৰ্থীকে দিয়া হ'ব স্কুটি। কলেজলৈ যাবলৈহে স্কুটি দিয়া হৈছে। কলেজত নপঢ়ি যদি কোচিং কৰে তেন্তে বিনামূলীয়া স্কুটিৰ প্ৰতি লোভ কিয়? কোনো কোচিং চেণ্টাৰত কোচিং কৰিলে সেইসকল শিক্ষাৰ্থীক স্কুটি দিয়া নহয়। ইয়াত বিতৰ্ক কৰি কোনো লাভ নাই। এই কঠোৰ নিৰ্দেশনা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ইভিএমক লৈ ডাঙৰ খবৰ। ইভিএমত জয় হ'লে বিজয় উদযাপন আৰু পৰাস্ত হ'লে ইভিএমক দুখ। নিৰ্বাচনত পৰাস্ত হ'লেই ইভিএমৰ দুখ হ'ব নোৱাৰে। ইভিএমক লৈ কংগ্ৰেছৰ অভিযোগ সন্দৰ্ভত এইবাৰ কংগ্ৰেছৰ মিত্ৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাই কৰিলে তাচ্ছিল্য। ইভিএমত জয় হ'লে বিজয় উদযাপন আৰু পৰাস্ত হ'লে ইভিএমক দুখ। নিৰ্বাচনত পৰাস্ত হ'লেই ইভিএমৰ দুখ হ'ব নোৱাৰে। কংগ্ৰেছৰ অভিযোগক লৈ কংগ্ৰেছৰ মিত্ৰ মুখ্যমন্ত্ৰীয়ে কৰিলে তাচ্ছিল্য। জয় পৰাজয় যিয়ে নহওক কিয় স্থিতি সদায় একে হ'ব লাগে। ইভিএমত জয়ী হৈ সংসদলৈ 100জন সদস্য আপোনালোকে পাইছে। এই জয়ত আপোনালোকে বিজয় উদযাপন কৰিছে। কিন্তু তাৰ 3-4 মাহ পিছত পৰাস্ত হৈ আপোনালোকে ইভিএমক দুখ দিছে। যদি ইভিএমক লৈ আপত্তি আছে তেন্তে সেয়া সদায় থাকিব লাগে। যদি বিশ্বাসে নকৰে তেন্তে সেই ইভিএমত নিৰ্বাচন খেলিব নালাগে। নিৰ্বাচনৰ সময়ত মনে মনে থাকি পিছত কিয় আপত্তি কৰে? ইণ্ডি মিত্ৰজোঁটৰ জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাৰ এই মন্তব্য। সংবাদ সংস্থা PTIক এক সাক্ষাৎকাৰত এই কথা ক'লে উমৰ আব্দুল্লাই। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে ডাঙৰ খবৰ। এতিয়াৰ পৰা চাউলৰ উপৰিও হিতাধিকাৰীসকলে লাভ কৰিব দালি আৰু চেনি। এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে ডাঙৰ খবৰ। এতিয়াৰ পৰা চাউলৰ উপৰিও হিতাধিকাৰীসকলে লাভ কৰিব দালি আৰু চেনি। ৰেচন কাৰ্ডৰ জৰিয়তে কম দামত দালি আৰু চেনি দিয়াৰ পৰিকল্পনা অসম চৰকাৰৰ। বজাৰৰ দামতকৈ কম দামত এইসমূহ সামগ্ৰী দিব ৰাজ্য চৰকাৰে। খাদ্য আৰু অসামৰিক যোগান বিভাগক এই বিষয়ত দায়িত্ব অৰ্পণ কৰিছে ৰাজ্য চৰকাৰে। আৰু আগন্তুক বাজেট অধিৱেশনত এই সন্দৰ্ভত লোৱা হ'ব সিদ্ধান্ত। লগতে অসমৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে বহিৰ ৰাজ্যতো সংগ্ৰহ কৰিব পাৰিব নিজৰ ৰেচন। ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ডৰ অধীনত এই সুবিধা লাভ কৰিব হিতাধিকাৰীসকলে। আৰু অসমৰ পৰাই কৰ্তন কৰা হ'ব এই চাউল। ৰেচন কাৰ্ডক লৈ এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ৰাজপথত মৃত্যুৰ কিৰিলি। ৰাজ্যত সংঘটিত হোৱা দুটাকৈ শোকাবহ পথ দুৰ্ঘটনাত 3জনকৈ লোকৰ কৰুণ মৃত্যু। ৰাজ্যত সংঘটিত হোৱা দুটাকৈ শোকাবহ ভয়ংকৰ পথ দুৰ্ঘটনাত 3জন লোকৰ মৃত্যু। ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ'ল মামা ভাগিনৰ। ট্ৰাকৰ প্ৰচণ্ড খুন্দাত নিহত হৈছে 2 চাইকেল আৰোহী। বকৰ জামবাৰী পানেৰী সংযোগী পথত সংঘটিত হৈছে এই দুৰ্ঘটনা। নিহত হৈছে মেঘালয়ৰ মেন্দি পথাৰৰ থেৰাং চাংমা আৰু ইছাক চাংমা। এই দুয়োগৰাকী সম্পৰ্কত আছিল মামা ভাগিন। WB 59D1865 নম্বৰৰ ট্ৰাকৰ খুন্দাত নিহত হৈছে এই 2জন ব্যক্তি। আৰু লগতে নামৰূপৰ
সাবধানতে সংঘটিত হৈছে আন এক ভয়ংকৰ পথ দুৰ্ঘটনা। বাইকৰ নিয়ন্ত্ৰণ হেৰুৱাই নেনো বাহনত খুন্দা যুৱকৰ আৰু এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে পিংকু বৰুৱা নামৰ যুৱকজন। পৰৱৰ্তী খবৰ, দেশৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। 1 জানুৱাৰীৰ পৰা বৃদ্ধি হ'ব মেগীৰ দাম, লগতে বৃদ্ধি হ'ব পাৰে অন্যান্য নেছলে সামগ্ৰীৰ মূল্য। ভাৰত আৰু ছুইজাৰলেণ্ডৰ মাজত চলি থকা বাণিজ্যৰ সৈতে সম্পৰ্কিত এই খবৰ। 10% পৰ্যন্ত কৰ অধিক হ'ব পাৰে নেছলেকে ধৰি ছুইছ কোম্পানীবোৰৰ। 1 জানুৱাৰী 2025 পৰা বৃদ্ধি হ'ব পাৰে মেগীৰ দাম। ভাৰতত 2 মিনিটৰ প্ৰিয় নুডলছ মেগীৰ দাম বৃদ্ধিৰ খবৰ। 2023-24 বিত্তীয় বৰ্ষত নেছলে ইণ্ডিয়াৰ মেগীৰ বিক্ৰী 6 বিলিয়ন। আন্তৰ্জাতিক বাণিজ্যিক সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ বাবে বৃদ্ধি হ'ব পাৰে মেগীৰ দাম। ভাৰত আৰু ছুইজাৰলেণ্ডৰ মাজত চলি থকা বাণিজ্য বিবাদৰ সৈতে সম্পৰ্কিত এই খবৰ। ছুইজাৰলেণ্ডে ভাৰতৰ সৈতে ইয়াৰ 1994 চনত দ্বৈত কৰ পৰিহাৰ চুক্তি কৰিছিল আৰু এই চুক্তিৰ অধীনত সৰ্বাধিক অনুকূল ৰাষ্ট্ৰ চমুকৈ MFN ধাৰা স্থগিত কৰাৰ কথা ঘোষণা কৰিছে ছুইজাৰলেণ্ডে। 1 জানুৱাৰী 2025 পৰা কাৰ্যকৰী হ'ব এই সিদ্ধান্ত। ভাৰত ছুইজাৰলেণ্ডৰ কৰ বিবাদে গ্ৰাহকসকলক এতিয়া প্ৰভাৱিত কৰিব। 10%লৈকে কৰ অধিক হ'ব পাৰে নেছলেকে ধৰি ছুইছ কোম্পানীবোৰৰ আৰু এই কোম্পানীবোৰৰ অতিৰিক্ত কৰৰ বোজা গ্ৰাহকসকলক প্ৰদান কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত ভাৰতত মেগী আৰু অন্যান্য নেছলে সামগ্ৰীৰ মূল্য অধিক হ'ব। পৰৱৰ্তী খবৰ, উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ নামত ৰাজ্যত পুনৰ ধন দাবী। উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ নামত এইবাৰ ধন দাবী কৰি মাজুলীত গ্ৰেপ্তাৰ হৈছে এইগৰাকী যুৱক। মাজুলী আৰক্ষীৰ জালত পৰিছে ধ্ৰুৱজ্যোতি নাথ নামৰ এইগৰাকী যুৱক। এটা প্ৰতিষ্ঠানৰ পৰা 25 লাখ টকাৰ ধন দাবী কৰিছিল ধ্ৰুৱজ্যোতিয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ আশাকৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীলৈ ডাঙৰ খবৰ। শীঘ্ৰেই বৃদ্ধি হ'ব আশাকৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ দৰমহা। এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ আশাকৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীলৈ ডাঙৰ খবৰ। শীঘ্ৰেই বৃদ্ধি হ'ব আশাকৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ দৰমহা। বিত্ত আয়ুক্তৰ নেতৃত্বত গঠন কৰা হৈছে এই সন্দৰ্ভত বিশেষ কমিটি আৰু আগন্তুক বাজেট অধিৱেশনত এই সন্দৰ্ভত লোৱা হ'ব সিদ্ধান্ত। আশাকৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে এতিয়াৰ পৰা নাপাব অৰুণোদয় আঁচনি। সৰু সজাত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। পুনৰ গাজাত ইজৰাইলৰ বৃহৎ আক্ৰমণ। গাজাৰ এখন স্কুলত ইজৰাইলে নিক্ষেপ কৰিলে মিছাইল। পুনৰ গাজাত ইজৰাইলৰ বৃহৎ আক্ৰমণ। গাজাৰ এখন স্কুলত পৰিল ইজৰাইলে নিক্ষেপ কৰা মিছাইল আৰু এই ভয়ংকৰ আক্ৰমণত নিহত হৈছে কমেও 15 জন লোক আৰু লগতে 80 জনৰো অধিক লোক আহত হৈছে। হামাছৰ স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰিছে এই তথ্য। উল্লেখযোগ্য যে গাজাৰ ওপৰত ভয়ংকৰ মিছাইল আক্ৰমণ বৰ্তমানো অব্যাহত ৰাখিছে ইজৰাইলে আৰু আজি পুনৰ উত্তৰ গাজাত থকা খলিল অবেদা স্কুলত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ। বেতন হনুনত থকা স্কুলখনত ভয়ংকৰ আক্ৰমণ চলায় ইজৰাইলে আৰু এই ঘটনাত 2টি শিশুসহ 4টা পৰিয়ালৰ সদস্য নিহত হৈছে। স্কুলত শিবিৰ পাতি আছিল গাজাৰ বহু লোক আৰু তেনে সময়তে সেই স্কুলবোৰত ভয়ংকৰ আক্ৰমণ চলাইছে ইজৰাইলে। পৰৱৰ্তী খবৰ, সমাগত ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে কাৰ্যকৰী কৰিলে নতুন নিয়ম। উপ নিৰ্বাচনত মুখ থেকেচা খোৱাৰ পিছতে কংগ্ৰেছে লৈ আহিছে নতুন নিয়ম। কি এই নতুন নিয়ম চাওঁ আহক। এতিয়াৰ পৰা কোনো নেতাই যাকে তাকে দিব নোৱাৰিব টিকট। সাংসদ বিধায়কসকলে নিজৰ পচন্দৰ প্ৰাৰ্থীক টিকট দিব বিচাৰিলে কৰিব লাগিব লিখিত আবেদন আৰু প্ৰাৰ্থীজনৰ হৰা জিকাৰ দায়িত্ব ল'ব লাগিব সাংসদ বিধায়কে আৰু এই সন্দৰ্ভত ৰাজ্যৰ জিলাই জিলাই গঠন কৰা হ'ব কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটি। এই ডাঙৰ ঘোষণা APCCৰ সভাপতি ভূপেন বৰাৰ।
পৰৱৰ্তী খবৰ APSCক লৈ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে APSCত ৰাকেশ পাল নামৰ এটা অজগৰ পুহিছিল আৰু সেই সময়ত কংগ্ৰেছৰ ডাঙৰ ডাঙৰ মন্ত্ৰীৰ বোৱাৰী ফুলহালিয়েহে উত্তীৰ্ণ হৈছিল APSC পৰীক্ষাত আৰু আমাৰ দিনত আমি APSCৰ পৰা ৰাকেশ পালক আনি চিৰিয়াখানাত সোমাই তলা মাৰি দিলোঁ আৰু এতিয়া ঠেলাৱালা ৰিক্সা চালক দিন হাজিৰা কৰা লোকৰ ল'ৰা ছোৱালীয়ে চাকৰি পায়। আগতে লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল ওলালেই ডাঙৰ ডাঙৰ মন্ত্ৰী বিধায়কৰ জোৱাইক বোৱাৰীয়েক ফুলহালিয়াকে APSCত চাকৰি পাইছিল। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ দেশবাসীলৈ জৰুৰী খবৰ। বিগত 10 বছৰত দেশত বৃদ্ধি পাইছে ফল আৰু শাক পাচলিৰ জনমূৰি উপলব্ধতা। প্ৰতিজন লোকৰ বিপৰীতে উৎপাদিত ফল আৰু শাক পাচলিৰ পৰিমাণ 227 কেজি। কিন্তু উত্তৰ পূৰ্বাঞ্চলত হ্ৰাস পাইছে ফল আৰু শাক পাচলিৰ জনমূৰি উৎপাদন। ভাৰতৰ সৰ্ববৃহৎ পাব্লিক ছেক্টৰৰ বেংক SBIৰ গৱেষণাত পোহৰলৈ আহিছে এই তথ্য। পৰৱৰ্তী খবৰ সমাগত দিল্লী বিধানসভা নিৰ্বাচন আৰু এইবাৰ নতুন দিল্লীৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল। আপে প্ৰকাশ কৰিলে চূড়ান্ত তালিকা। দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে 38 গৰাকী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে আম আদমি পাৰ্টিয়ে। পৰৱৰ্তী খবৰ স্মাৰ্ট মিটাৰক লৈ ৰাজ্যজুৰি বিতৰ্ক চলি থকাৰ মাজতে এই সন্দৰ্ভত পুনৰ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে ৰাজ্যৰ চৰকাৰী কাৰ্যালয়ত এতিয়া মেনুৱেল মিটাৰ নাই, সকলোতে স্মাৰ্ট মিটাৰ লগোৱা হৈছে আৰু স্মাৰ্ট মিটাৰ লগাই বিগত 9 মাহত 33 কোটি টকা চৰকাৰৰ বচাইছোঁ আৰু এতিয়া মই মোৰ ঘৰৰ 60,000 টকাৰ বিদ্যুতৰ বিল নিজেই পৰিশোধ কৰোঁ। স্মাৰ্ট মিটাৰৰ প্ৰসংগত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ দেশবাসীলৈ ভাল খবৰ। দেশত হ্ৰাস পাইছে মেলেৰিয়াৰ সংহাৰ। 2017 চনৰ পৰা 2023 চনলৈ 69% পৰ্যন্ত দেশত হ্ৰাস পাইছে মেলেৰিয়াত আক্ৰান্তৰ হাৰ আৰু তাৰ পিছতে বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHOৰ মেলেৰিয়া বিপদসংকুল দেশৰ তালিকাৰ পৰা আঁতৰিল ভাৰতৰ নাম।